ছাত্ৰ মুক্তি আহিছে, আচ্ছা আহিছে, আমি লাচিত সেনা আহিছোঁ, অসমীয়া যুৱ মঞ্চ আহিছে, এই গোটেই সংগঠনখিনি আকৌ ৰাইজৰ ওচৰলৈ আমি আহিছোঁ। এতিয়া আপোনালোকক আমি মাতি অনা কাৰণটো কি আপুনি জানেনে? আমি এটা কাৰণত আহিছে, আপুনি পাইপডাল বৰ্তমান এতিয়া উঠাই দিব লাগে, বন্ধ কৰি দিলে পানীটো অহাটো। পানী আহিছে এইটো আপোনাৰ প্ৰপাৰ্টিৰ বাহিৰত ৰাস্তাত মানে বৰ্তমান এতিয়া পাব্লিক প্লেছত পৰিছে বেয়া পানীটো। বৰ্তমান প্ৰপাৰ্টিৰ বাহিৰত আপোনাৰ বাউণ্ডেৰী চকুৱাৰ বাহিৰত পানীটো পৰি আছে, আমি চবেই দেখিছোঁ, দেখিছেনে? ড্ৰেইন আছে। এতিয়া টাউন কমিটিক আপুনি এপ্লিকেশ্যন দিয়ক, আমি টাউন কমিটি কাগজ লিখি আছোঁ, আমি কাগজ লিখি আছোঁ। যুঁজিবলৈ যায়, এই নামঘৰৰ পানীটো ঠাই যুঁজিবলৈ যায়। চাওক, 1956 চনতে সৰুপথাৰ নগৰৰ 4 নং ৱাৰ্ডৰ সৰুপথাৰ সাৰ্বজনীন নামঘৰটো আচলতে স্থাপিত কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই আচলতে এই নামঘৰটো খুব সুন্দৰভাৱে আচলতে পৰিচালনা সমিতিয়ে চলাই আহিছিলে। কিন্তু আমি দেখিছোঁ যে যোৱা এসপ্তাহ পূৰ্বে তাৰে এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ আৰু এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে তাতে তেওঁলোকৰ ঘৰৰ যি আচলতে লেতেৰা পানী থাকে সেই পানীখিনি আচলতে নামঘৰমুখী তেওঁলোকে কৰি দিছিলে। আৰু তেওঁলোকে তাতে টাউন কমিটিৰ কোনো ধৰণৰ আচলতে ড্ৰেইনেজৰ ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে যিহেতু নামঘৰৰ তাৰ যি মাটিৰ লেভেল যি অলপ ডাউন থকাৰ কাৰণে তাতে তেওঁলোকে পানীখিনি বগৰাই দিছিলে। তাৰপিছতে আমি সৰুপথাৰ পৌৰসভাৰ পৌৰপতিক আমি এই বিষয়ে অৱগত কৰিছিলোঁ, কিন্তু তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আজি আমি পৌৰপতিগৰাকীক স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ আৰু ইতিমধ্যে আমি এই এগৰাকী বিহাৰী সম্প্ৰদায় আৰু এগৰাকী মাৰোৱাৰী সম্প্ৰদায় আমি দুইজনকে মাতি আমি নামঘৰৰ চৌহদত আমি আলোচনা কৰিছিলোঁ যে আজিৰ তাৰিখৰ পৰা তেওঁলোকৰ ঘৰৰ পৰা ওলোৱা পানী কোনো কাৰণতে নামঘৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব আৰু যদি প্ৰৱেশ কৰে তেন্তে ইয়াৰ ওপৰত আমি দল সংগঠনতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আমি পুনৰ শেষৰখন পত্ৰ আমি পৌৰসভাৰ পৌৰপতিগৰাকী প্ৰদান কৰিবলৈ আহিছোঁ আৰু আমি ক'ব খুজিছোঁ যে আজিৰ তাৰিখৰ পৰা যদি নামঘৰৰ চৌহদত এই দুগৰাকীৰ ব্যক্তিৰ যি লেতেৰা পানী যদি নামঘৰৰ চৌহদত প্ৰৱেশ কৰে তেন্তে নিশ্চিতভাৱে ইয়াৰ কাৰণে যদি এই দুগৰাকী ব্যক্তিৰ যদি কিবা হানি হয় তেন্তে পৌৰপতিগৰাকী বা পৌৰসভা জগৰীয়া হ'ব, যিহেতু তাত পৌৰপতি বা পৌৰসভাই কোনো ধৰণৰ ড্ৰেইনেজৰ ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছোঁ যে এই গোটেই বিষয়টো মীমাংসা কৰিব লাগে আৰু পৌৰসভাই ইয়াত এটা ড্ৰেইনেজৰ কাৰণে এটা ড্ৰেইন নিৰ্মাণ কৰিব লাগে আৰু এই গোটেই বিষয়টো মীমাংসা কৰিব লাগে। চাওক, শিৱসাগৰ ঘটনাটোৰ পৰাই কিন্তু আমাৰ সৰুপথাৰ একাংশ মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আৰু বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ নেগু কিন্তু আজিলৈকে চিধা নহ'ল। তেখেতলোকে অসমীয়া সমাজৰ লগত যি ধৰণে আচলতে বিলীন হ'ব লাগে, অসমতে থাকিব, অসমতে সাৰ পানী খাব, অসমৰ প্ৰত্যেকটো চৰকাৰী সা সুবিধা গ্ৰহণ কৰিব, কিন্তু আজি পৰ্যন্তলৈকে এই একাংশ মাৰোৱাৰী আৰু বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে সৰুপথাৰ সমষ্টিত কিন্তু আমাৰ অসমীয়া সমাজৰ ৰাইজৰ লগত কিন্তু বৰ্তমানলৈকে বিলীন হ'ব পৰা নাই। শেহতীয়াকৈ ইতিমধ্যে আপোনালোকে দেখিছে যে এটা নামঘৰ ধৰ্মীয় অনুষ্ঠান, সেই নামঘৰৰ চৌহদত গোটেই তেখেতলোকৰ লেতেৰা বাথৰুমৰ পানী নি নামঘৰৰ চৌহদত কিন্তু তেখেতলোকে পাইপৰ যোগেদি পেলাই দিছে। কিন্তু এনেকুৱা এটা নিকৃষ্ট কাণ্ড তেনেকৈ তেখেতলোকে কেনেকৈ সংগঠিত কৰিব পাৰিলে? গতিকে আমি ইয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আচ্ছা, আমি লাচিত সেনা, অসমীয়া যুৱ মঞ্চ সকলো দল সংগঠন উপস্থিতিত ৰাইজৰ আলোচনা মৰ্মে আজি পৌৰসভা পৌৰপতি ডাঙৰীয়ানীক আমি এখন মেমৰিয়েণ্ডাম দিব খুজিছোঁ। কাৰণ সেইজন ব্যক্তি যিজন আচলতে মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি, তেখেতে কোনো পৌৰসভাৰ পাৰ্মিশ্যন নোলোৱাকৈ কিন্তু এটা মিউনিচিপালিটি বৰ্ডৰ ৰাস্তা 1.5-2 ফুটকৈ দকৈ খান্দি কিন্তু পাইপ ফিটিং কৰিবলৈ তেখেতে ক'ত অধিকাৰ পালে? তেখেতে সেই মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে আমি জানিব মতে পৌৰসভা পৌৰপতি ডাঙৰীয়াই কোনো পাৰ্মিশ্যন নিদিয়াকৈ আচলতে এই ৰাস্তাটো খান্দিছে। কিন্তু আজি পৌৰসভা পৌৰপতি ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ এলেকাত থকা এই একাংশ পাবত গজা মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি হওক, বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি হওক, নাকি লগাব। তেখেতলোকে নিজৰ ইচ্ছামতে ৰাস্তা খান্দিবলৈ তেখেতলোকক দিয়া নহ'ব। ৰাইজতকৈ ৰজা তেখেতলোক হ'ব নোৱাৰে। ৰাইজৰ অনুমতি অবিহনে, ৰাইজৰ আলোচনা অবিহনে, ৰাইজৰ কথা নুশুনাকৈ তেখেতলোকে এনেকুৱা এটা কাণ্ড যদি দুনাই কৰিবলগীয়া হয়, আমি কিন্তু সকলো সংগঠনে কাণত ধৰি কিন্তু আঁঠু কাম কিন্তু আমি ৰাস্তাত